তলৰ কোনখন গ্ৰন্থ মাধৱ কন্দলীৰ ৰচনা নহয় বুলি সন্দেহ কৰা হয়? দেৱজিৎ ৰামায়ণ, তাম্ৰধ্বজৰ যুদ্ধ, ৰাজসুই কাব্য। অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ দেৱজিৎ। পিছৰ প্ৰশ্ন, শংকৰদেৱে কছাৰীৰ উপদ্ৰৱ সহিব নোৱাৰি প্ৰথমে ক'ত আশ্ৰয় লয়? বেলগুৰিত, গাংমুত, পাটবাউসীত, মধুপুৰত। ইয়াৰ উত্তৰটি হৈছে অপশ্যন বি গাংমুত। গাংমুত শংকৰদেৱে কছাৰীৰ উপদ্ৰৱ সহিব নোৱাৰি প্ৰথমে আশ্ৰয় লয়। পিছৰ প্ৰশ্ন, শংকৰদেৱক ভাগৱতখন দিয়া লোকজন কোন? জগদীশ মিশ্ৰ, মাধৱদেৱ, ৰামচৰণ ঠাকুৰ, ৰাম মিশ্ৰ। অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ জগদীশ মিশ্ৰ। পিছৰ প্ৰশ্ন, ভাগৱত প্ৰস্থ শংকৰদেৱৰ কোন শ্ৰেণীৰ ৰচনা বুলি ধৰিব পাৰি? অনুবাদমূলক, নাট, ভটিমা, গীত। অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ অনুবাদমূলক। ভাগৱত প্ৰস্থ শংকৰদেৱৰ অনুবাদমূলক শ্ৰেণীৰ ৰচনা বুলি ধৰিব পাৰি। পিছৰ প্ৰশ্ন, তলৰ বাক্য কেইটাৰ কোনটো শুদ্ধ? শংকৰদেৱ অসমীয়া নাট্য সাহিত্যৰ জন্মদাতা। ওজাপালিৰ প্ৰভাৱেৰে তেওঁ বৰগীত ৰচনা কৰে। শংকৰদেৱৰ প্ৰথম নাট কেলিগোপাল। শংকৰদেৱৰ নাটকক প্ৰহসন বোলে। অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ শংকৰদেৱ অসমীয়া নাট্য সাহিত্যৰ জন্মদাতা। পিছৰ প্ৰশ্ন, ভাগৱতৰ একেবাৰে চমু সংস্কৰণৰ গ্ৰন্থখন কি? ভক্তি ৰত্নাকৰ, গুণমালা, অনাদিপতন, ভক্তি প্ৰদীপ। অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি গুণমালা। গুণমালা ভাগৱতৰ একেবাৰে চমু সংস্কৰণ গ্ৰন্থ। পিছৰ প্ৰশ্ন, শংকৰদেৱৰ প্ৰথম কাব্যখনৰ নাম কি? হৰিশ্চন্দ্ৰ উপাখ্যান, ৰুক্মিণী হৰণ, কুৰুক্ষেত্ৰ, দশম। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ হৰিশ্চন্দ্ৰ উপাখ্যান। শংকৰদেৱৰ প্ৰথম কাব্যখনৰ নাম হৰিশ্চন্দ্ৰ উপাখ্যান। পিছৰ প্ৰশ্ন, শংকৰদেৱে দুই ধৰণৰ গীত ৰচনা কৰিছিল, সেইবোৰ হ'ল গীত আৰু ভটিমা, ওজাপালি আৰু শুকনায়িক পদ, জিকিৰ আৰু জাৰী, দেহ বিচাৰ আৰু কাহিনী গীত। অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ গীত আৰু ভটিমা। পিছৰ প্ৰশ্ন, শংকৰদেৱৰ ভক্তিতত্ত্বমূলক গ্ৰন্থ কোনখন? ভক্তি প্ৰদীপ, কুৰুক্ষেত্ৰ, অনাদিপতন, পত্নীপ্ৰসাদ। অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ ভক্তি প্ৰদীপ। শংকৰদেৱৰ ভক্তিতত্ত্বমূলক গ্ৰন্থ হৈছে ভক্তি প্ৰদীপ। পিছৰ প্ৰশ্ন, মাধৱদেৱৰ পিতৃৰ নাম কি আছিল? গোবিন্দগিৰি ভূঞা, কুসুম্বৰ ভূঞা, নাৰায়ণ ঠাকুৰ, ভৱানন্দ। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ গোবিন্দগিৰি ভূঞা। পিছৰ প্ৰশ্ন, গুণমালা কাব্য কি চনত ৰচা? কুসুমমাল, চপয়, ছবি, দুলৰী। অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ কুসুমমাল। গুণমালা কাব্য কুসুমমাল চনত ৰচা। পিছৰ প্ৰশ্ন, মাধৱদেৱৰ এখন উল্লেখযোগ্য ভক্তিমূলক গ্ৰন্থৰ নাম লিখা। নামঘোষা, দশম, ৰাজসুই, অৰ্জুন ভঞ্জন। অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ নামঘোষা। কীৰ্তনৰ ৰচক কোন? মহাপুৰুষ মাধৱদেৱ, ভট্টদেৱ, মহাপুৰুষ শংকৰদেৱ, শ্ৰীধৰ কন্দলী। অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি। পিছৰ প্ৰশ্ন, শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি? শাক্ত ধৰ্ম, একশৰণ নাম ধৰ্ম, ৰাতিখোৱা সম্প্ৰদায়, শৈৱ ধৰ্ম। অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি
একশৰণ নাম ধৰ্ম। শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম একশৰণ নাম ধৰ্ম। পিছৰ প্ৰশ্ন, মাধৱদেৱৰ ৰচনা হিচাপে সন্দেহজনক গ্ৰন্থখন কি? গুপ্তচাৰ, ৰাজখোই, ভোজন বিহাৰ, নামঘোষা। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ গুপ্তচাৰ। পিছৰ প্ৰশ্ন, মাধৱদেৱৰ নাটবোৰক কি বোলে? উৎকৃষ্টিকাংক, ঝুমুৰা, প্ৰকৰণ, সত্তক। অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি ঝুমুৰা। মাধৱদেৱৰ নাটবোৰক ঝুমুৰা বোলে। পিছৰ প্ৰশ্ন, মাধৱদেৱৰ এখন তত্ত্বমূলক গ্ৰন্থ হ'ল জন্ম ৰহস্য, অমূল্য ৰত্ন, ভোজন বিহাৰ, নামঘোষা। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ জন্ম ৰহস্য। মাধৱদেৱৰ তত্ত্বমূলক গ্ৰন্থ হ'ল জন্ম ৰহস্য। পিছৰ প্ৰশ্ন, চন্দ্ৰকুমাৰ আগৰৱালাই সম্পাদনা কৰা আলোচনীখনৰ নাম কি? আৱাহন, মৌ, জোনাকী, বিজুলী। অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি জোনাকী। জোনাকী আলোচনীখন চন্দ্ৰকুমাৰ আগৰৱালাই সম্পাদনা কৰিছিল। পিছৰ প্ৰশ্ন, চন্দ্ৰকুমাৰে অসমীয়া কাকতখন কেতিয়া উলিয়ায়? 1918 চনত, 1922 চনত, 1876 চনত, 1907 চনত। অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ 1918 চনত। পিছৰ প্ৰশ্ন, চন্দ্ৰকুমাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি? উৰণি, তুমি, প্ৰতিমা, কদমকলি। অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি প্ৰতিমা। চন্দ্ৰকুমাৰ সম্পৰ্কে কোনটো মন্তব্য গ্ৰহণযোগ্য? প্ৰথম ৰোমান্টিক কবি, প্ৰথম দেশপ্ৰেমমূলক কবিতা ৰচক, অংকীয়া নাটৰ স্ৰষ্টা, প্ৰথম তত্ত্বমূলক গ্ৰন্থৰ ৰচক। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ প্ৰথম ৰোমান্টিক কবি। পিছৰ প্ৰশ্ন, সভা উষা সভাৰ এজন প্ৰধান উপদেষ্টা কোন? কমলাকান্ত ভট্টাচাৰ্য, পদ্মনাথ গোহাঁই বৰুৱা, ৰজনীকান্ত বৰদলৈ, সূৰ্যকুমাৰ ভূঞা। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি পদ্মনাথ গোহাঁই বৰুৱা। পিছৰ প্ৰশ্ন, ভানুমতী উপন্যাসৰ ৰচক কোন? লক্ষ্মীনাথ বেজবৰুৱা, ৰজনীকান্ত বৰদলৈ, পদ্মনাথ গোহাঁই বৰুৱা, দণ্ডিনাথ কলিতা। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি পদ্মনাথ গোহাঁই বৰুৱা। পিছৰ প্ৰশ্ন, বিজুলী কাকতৰ সম্পাদক কোন আছিল? অম্বিকাগিৰি ৰায়চৌধুৰী, সত্যনাথ বৰা, পদ্মনাথ গোহাঁই বৰুৱা, গুণাভিৰাম বৰুৱা। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি পদ্মনাথ গোহাঁই বৰুৱা। পিছৰ প্ৰশ্ন, লক্ষ্মীনাথ বেজবৰুৱাৰ পিতৃৰ নাম কি? দীননাথ বেজবৰুৱা, মাধৱচন্দ্ৰ বেজবৰুৱা, হেমচন্দ্ৰ বৰুৱা, নাৰায়ণ বেজবৰুৱা। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ দীননাথ বেজবৰুৱা। পিছৰ প্ৰশ্ন, বেজবৰুৱাই লিখা একমাত্ৰ উপন্যাসখনৰ নাম কি? পদুম কুঁৱৰী, মিৰি জীয়ৰী, দন্দুৱাত ৰূ, লাহৰী। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ পদুম কুঁৱৰী। পিছৰ প্ৰশ্ন, বেজবৰুৱা কোন সাহিত্য সভাৰ অধিৱেশনৰ সভাপতি হয়? ধুবুৰী অধিৱেশনৰ, তেজপুৰ অধিৱেশনৰ, গুৱাহাটী অধিৱেশনৰ, দুধনৈ অধিৱেশনৰ। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি গুৱাহাটী অধিৱেশনৰ। পিছৰ প্ৰশ্ন, বেজবৰুৱাৰ তত্ত্বমূলক গ্ৰন্থখনৰ নাম কি? কদমকলি, সুৰভি, তত্ত্বকথা, বৰবৰুৱাৰ উভতনি। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি তত্ত্বকথা। পিছৰ প্ৰশ্ন, তলৰ মন্তব্যবোৰৰ কোনটো সঁচা? জোনাকী কাকতে অসমীয়া কাব্য ইতিহাসৰ নৱৰূপান্তৰ আনে। বেজবৰুৱাই প্ৰথমতে সুশাষ্টক নাটক চক্ৰধ্বজ সিংহ ৰচনা কৰে।
জোনাকীৰ এজন ৰূপকাৰ আছিল কমলাকান্ত ভট্টাচাৰ্য। ৰসৰাজ উপাধিৰে পৰিচিত লিখকজন হ'ল হেমচন্দ্ৰ বৰুৱা। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ জোনাকী কাকতে অসমীয়া কাব্য ইতিহাসৰ নৱৰূপান্তৰ আনে। পিছৰ প্ৰশ্ন নিৰ্মলপ্ৰভা বৰদলৈ ৰচা এখন গ্ৰন্থৰ নাম হৈছে বনফৰিঙৰ ৰং, সেই অৰণ্য সেই মহানগৰ, ধৃতৰাষ্ট্ৰ, পাপৰি। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ বনফৰিঙৰ ৰং। পিছৰ প্ৰশ্ন কোন চনত ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈৰ জন্ম হয়? 1933 চনত, 1939 চনত, 1947 চনত, 1932 চনত। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ 1933 চনত। পিছৰ প্ৰশ্ন ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই লিখা উপন্যাসখনৰ নাম কি? মৃত্যুঞ্জয়, গঙা চিলনীৰ পাখি, অন্তৰীপ, জীৱনৰ বাটত। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি অন্তৰীপ। পিছৰ প্ৰশ্ন শংকৰদেৱক শিক্ষা প্ৰদান কৰা গুৰুজনৰ নাম কি? মাধৱ কন্দলী, মহেন্দ্ৰ কন্দলী, অনন্ত কন্দলী, শ্ৰীধৰ কন্দলী। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি মহেন্দ্ৰ কন্দলী। পিছৰ প্ৰশ্ন শংকৰদেৱে ৰামায়ণৰ কোনটো কাণ্ড অনুবাদ কৰিছিল? আদিকাণ্ড, অযোধ্যাকাণ্ড, লংকাকাণ্ড, উত্তৰকাণ্ড। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন ডি উত্তৰাকাণ্ড। পিছৰ প্ৰশ্ন শংকৰদেৱে ৰচনা কৰা গ্ৰন্থসমূহৰ ভিতৰত সম্পূৰ্ণ সংস্কৃত ভাষাত ৰচিত গ্ৰন্থখনৰ নাম কি? কীৰ্তন, ভক্তি ৰত্নাকৰ, নিমি নৱসিদ্ধ সংবাদ, গুণমালা। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি ভক্তি ৰত্নাকৰ। পিছৰ প্ৰশ্ন শংকৰদেৱৰ কোনখন গ্ৰন্থক অসমৰ মৌচাক বুলি কোৱা হয়? কুৰুক্ষেত্ৰ, ভক্তি প্ৰদীপ, ৰাম বিজয়, কীৰ্তন। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন ডি কীৰ্তন। পিছৰ প্ৰশ্ন শংকৰদেৱৰ বৰগীতক কোনে নবেল নাম্বাৰছ আখ্যা দিছে? ড বাণীকান্ত কাকতি, ড সূৰ্যকুমাৰ ভূঞা, কালিৰাম মেধি, ড মহেশ্বৰ নেওগ। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ ড বাণীকান্ত কাকতি। পিছৰ প্ৰশ্ন শংকৰদেৱৰ অংকীয়া নাটত তলৰ কোনটো থলুৱা অনুষ্ঠানৰ প্ৰভাৱ নাই? ওজাপালি, মহোহো, পুতলা নাচ, দুলীয়া। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি মহোহো। পিছৰ প্ৰশ্ন শংকৰদেৱে ৰচনা কৰা অন্তিমখন নাট কি? কেলিগোপাল, কালীয় দমন, ৰাম বিজয়, ৰুক্মিণী হৰণ। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি ৰাম বিজয়। পিছৰ প্ৰশ্ন শংকৰদেৱে ৰচনা কৰা মুঠ নাটৰ সংখ্যা হৈছে 5খন, 6খন, 7খন, 4খন। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি 6খন। পিছৰ প্ৰশ্ন শংকৰ মাধৱৰ মিলনক কোনে মণিকাঞ্চন সংযোগ আখ্যা দিছে? চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঁই বৰুৱা, হেমচন্দ্ৰ গোস্বামী। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি লক্ষ্মীনাথ বেজবৰুৱাই। পিছৰ প্ৰশ্ন মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কোনখন গ্ৰন্থ? ৰাজখৈ কাব্য, জন্ম ৰহস্য, অৰ্জুন ভঞ্জন, নামঘোষা। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন ডি নামঘোষা। পিছৰ প্ৰশ্ন মাধৱদেৱে ৰামায়ণৰ কোনটো কাণ্ড অনুবাদ কৰিছে? আদিকাণ্ড, অৰণ্যকাণ্ড, কিষ্কিন্ধা কাণ্ড, উত্তৰকাণ্ড। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ আদিকাণ্ড। পিছৰ প্ৰশ্ন 9বিধ ভক্তিৰ ভিতৰত কোনবিধক নামঘোষাত মুখ্য স্থান দিয়া হৈছে? স্মৰণ, বন্দন, কীৰ্তন, অৰ্চন। অপশ্যন 4টাৰ ভিতৰত
ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি কীৰ্তন। পিছৰ প্ৰশ্ন, মাধৱদেৱৰ লীলা বিষয়ক গীতখিনিৰ এটি বিষয় হৈছে বিৰহ, পৰমাৰ্থ, বিৰক্তি, চলন। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন ডি চলন। পিছৰ প্ৰশ্ন, মাধৱদেৱে ঝুমুৰাত সন্নিৱিষ্ট কৰা সংস্কৃত শ্লোকসমূহ সংগ্ৰহ কৰিছে ভক্তি ৰত্নাকৰ গ্ৰন্থৰ পৰা, কৃষ্ণ কৰ্ণামৃত গ্ৰন্থৰ পৰা, ব্ৰহ্ম বৈৱৰ্ত পুৰাণৰ পৰা, বিষ্ণু পুৰাণৰ পৰা। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি কৃষ্ণ কৰ্ণামৃত গ্ৰন্থৰ পৰা। পিছৰ প্ৰশ্ন, মাধৱদেৱে সৃষ্টি কৰা ভটিমাবিধ হৈছে ৰাজভটিমা, নাটকীয় ভটিমা, গুৰু ভটিমা, দেৱ ভটিমা। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি গুৰু ভটিমা। পিছৰ প্ৰশ্ন, মাধৱদেৱ বিৰচিত প্ৰথমখন নাট হৈছে চোৰধৰা, অৰ্জুন ভঞ্জন, ভূমি লেটোৱা, ভোজন বিহাৰ। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি অৰ্জুন ভঞ্জন। পিছৰ প্ৰশ্ন, শংকৰদেৱৰ নাট্যৰীতিৰ সৈতে মিল নথকা মাধৱদেৱৰ নাট্যৰীতিৰ এক বৈশিষ্ট্য হ'ল এওঁৰ নাট ব্ৰজাৱলী ভাষাত ৰচিত। মাধৱদেৱৰ নাটৰ নায়ক শিশু কৃষ্ণ। মাধৱদেৱৰ নাটত বিভিন্ন ৰসৰ সমাহাৰ হৈছে। মাধৱদেৱৰ নাটত সংস্কৃত শ্লোকৰ প্ৰয়োগ দেখা যায়। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি মাধৱদেৱৰ নাটৰ নায়ক শিশু কৃষ্ণ। পিছৰ প্ৰশ্ন, নামঘোষাই অসমীয়া জাতীয় সাহিত্যত গীতা, উপনিষদ আদিৰ ঠাই অধিকাৰ কৰি আছে। এইষাৰ কাৰ উক্তি? ড মহেশ্বৰ নেওগৰ, তীৰ্থনাথ শৰ্মাৰ, ড বাণীকান্ত কাকতিৰ, ড সত্যেন্দ্ৰনাথ শৰ্মাৰ। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি ড বাণীকান্ত কাকতিৰ। ভিডিঅ'টো যদি চাই ভাল লাগিল তেনেহ'লে লাইক এটা কৰি চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।